বিগ ব্ৰেকিং বৰ্তমানেও জীয়াই আছে ঢকুৱাখানাৰ সুনীল গগৈ এই কথা সদৰি কৰিছে CIDৰ IGP সংযুক্তা পৰাশৰে সুনীল গগৈৰ পত্নীক বিধৱা সাজ পৰিধান কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে আৰক্ষীৰ তৰফৰ পৰা বৰ্তমানেও জীয়াই আছে ঢকুৱাখানাৰ সুনীল গগৈ সুনীল গগৈৰ কাণ্ডৰ তদন্তত আৰক্ষীৰ লৰা ধেমালি তদন্তৰ নামত লৰা ধেমালি স্বামী জীয়াই থকাৰ দাবীৰ পিছত পত্নীৰ অভিযোগ বাৰে বাৰে ভাষ্য সলাইছে আৰক্ষীয়ে এবাৰ ঢুকুৱা বুলি সমজাই দিছে মৃতদেহটো আৰু আনবাৰ জীয়াই থকাৰ দাবী সুনীল গগৈ আৰক্ষীৰ এই তদন্তৰ নামত আৰক্ষীৰ ভেকু ভাওনা অতিষ্ঠ হৈ পৰিছে সুনীল গগৈৰ পৰিয়ালবৰ্গ চিন্তিত হৈ পৰিছে অতিষ্ঠ হৈ পৰিছে সুনীল গগৈৰ পত্নী পুত্ৰৰ লগতে আৰু তেওঁৰ সহপৰিয়াল সকল যিহেতু নেকি সুনীল গগৈৰ পত্নীয়ে কৈছে লৰা ধেমালি কৰিছে আৰক্ষীয়ে যিহেতু নেকি সুনীল গগৈ মৃত্যু হৈছে বুলি তেওঁক মৃতদেহটো দি দিছিল সুনীল গগৈৰ পত্নী আৰু সেই মৃতকৰ সৎকাৰ কৰি তেওঁ সকাম নিকামো কৰি হিন্দু ধৰ্মৰ মতে যিটো কৰিবলগীয়া কাম আছিলে সকলো কৰি এতিয়া বগা সাজপাৰ পিন্ধি তেওঁ হিৰত সেন্দুৰ শেষ কৰি যিহেতু নেকি সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে মৃতকৰ সৎকাৰ কৰিছিল আৰু এতিয়া যেহেতু নেকি CIDৰ দলে আৰু আৰক্ষীৰ দলে এতিয়া কৈছে যে আপুনি বগা সাজপাৰযোৰ নিপিন্ধি বেলেগ ৰঙীন সাজপাৰ পিন্ধি হিৰত সেন্দুৰ লগাব পাৰিব যেহেতু নেকি এতিয়া সুনীল গগৈ জীয়াই আছে আৰু প্ৰমাণ সহকাৰে কিন্তু এতিয়ালৈকে দিব পৰা নাই কিন্তু ট্ৰেক কৰি পাইছে যে কোন জেগাত জীয়াই আছে এতিয়ালৈকে সঠিকভাৱে কোৱা নাই কিন্তু সুনীল গগৈ জীয়াই আছে বুলি হতাশাত পেলাই দিছে সুনীল গগৈৰ পত্নী পুত্ৰ আৰু তেওঁৰ পৰিয়ালবৰ্গটি কিন্তু এতিয়া বহুত ডাঙৰ কথা যেহেতু নেকি আগতে কৈছিলে সুনীল গগৈৰ মৃত্যু হ'ল যেহেতু নেকি তেওঁক মৃতদেহটো সমজাই দিছিলে সুনীল গগৈৰ মৃত্যু হ'ল বুলি যেহেতু নেকি এতিয়া লৰা ধেমালি কৰিছে আৰক্ষীয়ে সুনীল গগৈৰ পৰিয়ালটোৰ লগত বহুত ডাঙৰ কথা হৈ পৰিছে যেহেতু নেকি সুনীল গগৈৰ পত্নীয়ে কৈ দিছে যেতিয়ালৈকে প্ৰমাণ দিব নোৱাৰে তেতিয়ালৈকে মই বগা সাজযোৰ পিন্ধি থাকিম যেতিয়ালৈকে প্ৰমাণ দিব পাৰে তেতিয়ালৈকে মই তেতিয়াৰ পৰা মই বগা সাজযোৰ নিপিন্ধো যেহেতু নেকি এতিয়ালৈকে আৰক্ষী দলে এতিয়ালৈকে প্ৰমাণ দিব পৰা নাই সুনীল গগৈৰ পত্নী আৰু তেওঁৰ সহপৰিয়ালক আৰু চিন্তিত কৰি পেলাইছে আজি সুনীল গগৈ জীয়াই আছে পিছত ক'ব সুনীল গগৈ মৃত্যু হ'ল আৰু পিছত ক'ব সুনীল গগৈ পলাই আছে আৰু পিছত ক'ব সুনীল গগৈ বেলেগত গৈ বাখৰ পাতি কি কথা মানে এইটো এটাৰ পিছত এটা কথা ওলাই আছে যিহেতু নেকি সুনীল গগৈৰ মৃতদেহটোৰ লগত লৰা ধেমালি কৰি আছে আৰু সুনীল গগৈৰ পৰিয়ালটিৰ লগত তেওঁৰ পত্নী পুত্ৰ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ লগত লৰা ধেমালি খেল ধেমালি কৰি আছে আজি এটা ক'ব কালি এটা ক'ব পৰহি এটা ক'ব মানে সব উল্টা পুল্টা কথা কৈ আছে আৰক্ষীয়ে বহুত ডাঙৰ কথা এতিয়ালৈকে সুনীল গগৈৰ সঠিক তদন্ত উলিয়াব পৰা নাই আৰক্ষীয়ে যেতিয়ালৈকে সুনীল গগৈ জীয়াই আছে তথ্য প্ৰমাণ দিব নোৱাৰালৈকে তেতিয়ালৈকে সুনীল গগৈৰ পত্নীয়ে তেওঁ বগা সাজযোৰ পৰিধান কৰি থাকিব আৰু যেতিয়ালৈকে সুনীল গগৈ জীয়াই আছে বুলি প্ৰমাণ দিব পাৰিব তেতিয়াহে সুনীল গগৈৰ পত্নীয়ে তেওঁৰ কাপোৰযোৰ সাজযোৰ সলনি কৰিব CIDৰ IGP সংযুক্তা পৰাশৰৰ পৰামৰ্শ নামানে সুনীল গগৈৰ পত্নী সকলো জনাৰ পিছতো আৰক্ষীয়ে তথ্য গোপনে ৰখাৰ সন্দেহ